নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ইতিমধ্যে এইকেইখন আঁচনিৰ টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিলে। তো কোন কেইখন আঁচনিৰ টকা সোমাই দিলে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো ইয়াতে প্ৰথমে কোৱা হৈছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ 2024 বৰ্ষত দুৰ্যোগত ক্ষতিগ্ৰস্ত 6,86,487টা পৰিয়াললৈ পোনপটীয়াকৈ 353.37 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিলে। 2 নম্বৰত কোৱা হৈছে বানত বাসগৃহ ধ্বংসপ্ৰাপ্ত 1,40,520টা পৰিয়াললৈ 147.85 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিলে। 3 নম্বৰত কোৱা হৈছে ধুমুহা আৰু বাসগৃহ ধ্বংস হোৱা 35,147টা পৰিয়াললৈ 31.22 কোটি টকা অসম চৰকাৰে ইতিমধ্যে বিতৰণ কৰিছে। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে কৃষি, মীন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত ক্ষতিগ্ৰস্ত 4,08,03টা পৰিয়াললৈ 122.39 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিলে। লগতে ৰেচম খণ্ডত ক্ষতিগ্ৰস্ত 70,517টা পৰিয়ালক 7.65 কোটি টকা অসম চৰকাৰে প্ৰদান কৰিলে। তাৰপিছত কোৱা হৈছে 88,500টা পৰিয়াললৈ সাজ পোছাক আৰু বাচন বৰ্তন ক্ৰয়ৰ বাবে 44.25 কোটি টকা অসম চৰকাৰে যোৱা ডিচেম্বৰ মাহত প্ৰদান কৰিছে। এইবোৰ আঁচনিৰ টকা আপোনালোকে লাভ কৰিছেনে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অহা 10 ডিচেম্বৰ তাৰিখে এইকেইখন আঁচনিৰ টকা সোমাই দিব। তো কোন কেইখন আঁচনিৰ টকা সোমাই দিব এতিয়া আপোনালোকক এটা এটাকৈ আঁচনিৰ নাম জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহা 10 তাৰিখে 43,45,866টা পৰিয়াললৈ 385.23 কোটি টকা প্ৰদান কৰিব। আঁচনি কেইখন হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, অৰুণোদয় শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়া অহা 10 জানুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই, ধন্যবাদ।